নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। অসমৰ বিভিন্ন ঠাইত নতুনকৈ পোষ্টবিলাক মুকলি হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি গম পাব। 1 নম্বৰ পোষ্টটো জেৰ' হাৰ্ম চায়েন্সেছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। জেৰ' হাৰ্ম চায়েন্সেছ প্ৰাইভেট লিমিটেড ইজ আৰ্জেণ্টলি লুকিং ফৰ দ্য ফলোয়িং পজিশ্যন। প্ৰডাক্ট কনচালটেণ্ট পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে জবটোৰ বাবে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। ৰিকুৱাৰমেণ্ট জবটোৰ বাবে আপোনালোকৰ ইংলিছ আৰু হিন্দী দুটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব, মেণ্ডেটৰী হয়। প্ৰফিচিয়েণ্ট ইন ইংলিছ এণ্ড হিন্দী এণ্ড এনি আদাৰ ৰিজনেল লেংগুৱেজ। আৰু লগতে জবটোৰ বাবে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 years অফ এক্সপেৰিয়েঞ্চ ইন হেল্থ কেয়াৰ FMCG। হেল্থ কেয়াৰ বা FMCG ইণ্ডাষ্ট্ৰীত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব, বা জেনেৰেল চেলছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব আপ টু 20,000 পাৰ মান্থ। ইয়াৰ পাছৰ জবটো হৈছে কোৱালিটি এনালিষ্ট। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন বিচাৰিছে। লগতে জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰমেণ্টছ মিনিমাম 5 years অফ এক্সপেৰিয়েঞ্চ ইন এ BPO এণ্ড 2 years এজ এ QA। চেলাৰী আপ টু 25,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু মেইল ID দিয়া হৈছে। যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় আপোনালোকে মেইলৰ জৰিয়তে CVখন পঠিয়াব পাৰিব। আৰু CVখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ ফ্ৰী জব এক্সেলেণ্ট অপৰচুনিটি ইন ৰেপুটেড বেংক ফৰ ক্ৰেডিট কাৰ্ড চেলছ। ক্ৰেডিট কাৰ্ড চেলছৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। অনলি মেইল কেণ্ডিডেট ৰিকুৱাৰ্ড। পজিশ্যন BRE প্ৰডাক্ট ক্ৰেডিট কাৰ্ড। জবটোৰ বাবে মিনিমাম 6 মাহৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 6 মাহৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেটৰ এবভ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে শ্বিলং, ডিব্ৰুগড়, তেজপুৰ, অৰুণাচল, যোৰহাট, শিলচৰ, গুৱাহাটী, শিৱসাগৰ আৰু নাগালেণ্ড। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী লাভ কৰিব 12,000 to 18,000 পাৰ মান্থ। লগতে PF আৰু বোনাছ এইবোৰ আপোনালোকে সুবিধা পাব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365015185। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 5 PM ভিতৰত যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। কোম্পানী এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড। 1 নম্বৰ পোষ্টটো হৈছে বেক অফিচ এক্সিকিউটিভ। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 to 3 years ৰিলেটেড ফিল্ড। চেলাৰী দিয়া হ'ব 15,000 to 20,000 পাৰ মান্থ। 2 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। 3টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। চেলাৰী দিয়া হ'ব 20,000 to 25,000 পাৰ মান্থ। আৰু মাৰ্কেটিং জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে 10 আগষ্টৰ ভিতৰত আপোনালোকে যোগাযোগ কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় যোগাযোগ কৰিব পাৰে। 6001403314। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ জবটো একাউণ্টছ এক্সিকিউটিভৰ জব হয়। ৰিকুৱাৰ্ড একাউণ্টছ এক্সিকিউটিভ ফৰ এ ৰেপুটেড টি কোম্পানী আণ্ডাৰ থাৰ্ড পাৰ্টি পে ৰুল। চেলাৰী দিয়া হ'ব জবটোৰ বাবে 16,000 পাৰ মান্থ। আৰু লগতে PF ESI এইবোৰ আপোনালোকে সুবিধা পাব। কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ বাবে BCom ডিগ্ৰী। আৰু লগতে 2 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 5 নম্বৰ জব ভেকেঞ্চি এভেইলেবল এট 1 নম্বৰতে গুৱাহাটী, 2 নম্বৰ ইম্ফল, 3 নম্বৰ তিনিচুকীয়া আৰু 4 নম্বৰ অম্বিকাপুৰ, শিলচৰ। এইকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ডেজিগনেশ্যন জুনিয়ৰ এছ'চিয়েট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট বিচাৰিছে। চেলাৰী দিয়া হ'ব 20,000 to 30,000 পাৰ মান্থ। লগত ট্ৰেভেলিং এলাউন্স, PF এইবোৰ আপোনালোকে সুবিধা লাভ কৰিব। আৰু জবটোৰ বাবে আপোনালোকৰ নিজৰ 2 wheeler থাকিব লাগিব।
টু হুইলাৰ আৰু ড্ৰাইভিং লাইচেন্স মেণ্ডেটৰী হয়। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে নিড লুব্ৰিকাণ্ট চেলছ এক্সপিৰিয়েঞ্চ। কেণ্ডিডেট জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ লুব্ৰিকাণ্ট চেলছৰ এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেতিয়াহ'লে আপোনালোকে হোৱাটছআপ কৰিব পাৰে চিভিখন। হোৱাটছআপ নম্বৰ দিয়া হৈছে 7399465560। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব আৰু নাম্বাৰটোত আপোনালোকে কেৱল CVহে পঠিয়াব আৰু কল নকৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব আৰু আপোনালোকে এপ্লাই কৰোঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে লগতে কোনটো লোকেশ্যনৰ বাবে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। কেণ্ডিডেট মাষ্ট হেভ এক্সপিৰিয়েঞ্চ অন চেনেল চেলছ, ৰিটেইল চেলছ, এইবোৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। 6 নম্বৰ জবটো গুৱাহাটীৰ প্ৰাইভেট লিমিটেড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এ প্ৰাইভেট লিমিটেড কোম্পানী ইন গুৱাহাটী আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ ছ'লাৰ টেকনিচিয়ান পোষ্টৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে আৰু ইয়াৰ লগতে অফিচ এছিষ্টেণ্ট কাম টেলিকলাৰ পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম HS পাছ এণ্ড এবভ বিচৰা হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু কাম উইথ CV। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে কণ্টেক্ট নম্বৰ 4টা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে 5 আগষ্টৰ ভিতৰত যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো লাইফলাইন হস্পিটেল সোণাপুৰৰ ফালৰ পৰা মুকলি হৈছে। জব অপৰচুনিটিজ লাইফলাইন হস্পিটেল সোণাপুৰ ইজ ছিকিং কোৱালিফাইড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। ইমিডিয়েট জইনাৰ্ছ উইল বি প্ৰিফাৰ্ড। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে ৰিজিউমখন পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰে। অৰ পোষ্ট ইট টু লাইফলাইন হস্পিটেল সোণাপুৰ, ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ' আছাম পিন 782402। এই এড্ৰেছত আপোনালোকে বাই পোষ্ট বা স্পীড পোষ্ট কৰিও আপোনালোকৰ বায়'ডাটা আৰু ডকুমেণ্টবিলাক পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি তাতে গৈ জমা দিব পাৰিব। পোষ্টবিলাক হৈছে 1 নম্বৰতে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। 4টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ মিনিমাম 2 years বিচৰা হৈছে। মিনিমাম 2 years ইন এ হস্পিটেল ছেটিং এণ্ড প্ৰফিচিয়েঞ্চি উইথ হস্পিটেল মেনেজমেণ্ট ছিষ্টেমছ। 2 নম্বৰ পোষ্টটো হৈছে লেব টেকনিচিয়ান। 4টা পোষ্ট মুকলি হৈছে। 3 নম্বৰতে এক্স-ৰে টেকনিচিয়ান। 3টা পোষ্ট মুকলি হৈছে। 4 নম্বৰ একাউণ্টেণ্টৰ পোষ্ট এটা মুকলি হৈছে আৰু 5 নম্বৰ পোষ্টটো হৈছে হস্পিটেল এডমিনিষ্ট্ৰেটৰ। 1টা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 6 to 7 years আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে 45 to 55 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। এপ্লিকাণ্টছ আৰ ৰিকুৱেষ্টেড টু চেণ্ড দেয়াৰ ৰিজিউম অন অৰ বিফৰ 12 আগষ্ট। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 12 আগষ্টৰ ভিতৰত এপ্লাই কৰিব লাগিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 12 আগষ্টৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 8 নম্বৰ জবটো অসম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। অসম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটী। অসম জাতীয় বিদ্যালয়ত ইংৰাজী বিষয়ৰ শিক্ষক পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা নিৰ্দিষ্ট প্ৰপত্ৰত আবেদন বিচৰা হৈছে। প্ৰপত্ৰ দাখিলৰ শেষ তাৰিখ। ইচ্ছুক প্ৰাৰ্থীসকলে 9 আগষ্টৰ ভিতৰত আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এই বিষয়ে আপোনালোকে সবিশেষ অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে স্কুলৰ, তাতে চাব পাৰিব। assamjatiyobidyaloy.com এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰিব। লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী তালিকা ৱেবছাইটত প্ৰকাশ কৰা হ'ব 10 আগষ্ট তাৰিখে আৰু লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰৰ তাৰিখ 12 আগষ্ট। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে 9 আগষ্টৰ ভিতৰত আবেদন কৰি ল'ব। 9 নম্বৰ জবটো হোটেল ছেক্টৰৰ জব হয় আৰু মঙলদৈ লোকেশ্যনৰ ফালৰ পৰা জবটো মুকলি হৈছে। হোটেল জব ভেকেঞ্চি ফৰ 1 নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন থাকিব লাগিব আপোনালোকৰ। 2 নম্বৰ এডমিন একাউণ্টছ এছিষ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে আপোনালোকে BCom পাছ কৰা হ'ব লাগিব। 3 নম্বৰতে হাউচকিপিং বয় 10 বা 12 পাছ। 4 নম্বৰ ছিকিউৰিটি কাম ড্ৰাইভাৰ 8 বা 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 5 নম্বৰতে ৱেটাৰৰ বাবে 10 বা 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ 2টা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো শ্বেড'ফেক্স টেকন'লজিছৰ ফালৰ পৰা মুকলি হৈছে। শ্বেড'ফেক্স টেকন'লজিছ ৰিকুৱাৰ্ড ছাব জ'নেল মেনেজাৰ্ছ ইন লাষ্ট মাইল অপাৰেশ্যনছ আপাৰ আছাম, বঙাইগাঁও, মঙলদৈ, যোৰহাট, শিৱসাগৰ, নিৰঞ্জন পথ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জব ৰোল ছাব জ'নেল মেনেজাৰ
আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। প্ৰিফাৰ্ড এক্সপিৰিয়েঞ্চ লাষ্ট মাইল অপাৰেশ্যনছ 5 years এক্সপিৰিয়েঞ্চ মিনিমাম বিচৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দুটা দিয়া হৈছে, যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 5 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 11 নম্বৰ জবটো নুৰ একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। নুৰ একাডেমী 6 এছিষ্টেণ্ট টিচাৰ্ছ ফৰ ক্লাছ 1 to 12। কোৱালিফিকেশ্যন বিচৰা হৈছে MA ইন ইংলিছ, পলিটিকেল ছায়েন্স, এডুকেশ্যন, ছ'চিয়লজি আৰু MSc ইন ফিজিক্স, জিঅ'লজি, বুটানী, জিঅ'গ্ৰাফী। জববোৰৰ বাবে চেলাৰী দিয়া হ'ব 10 to 15,000 পাৰ মান্থ আৰু ফ্ৰী লোডিং ফৰ মেল টিচাৰ্ছ। লোকেশ্যন মৰাণ, চৰাইদেউ, আছাম। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV আৰু মাৰ্কশ্বিট আৰু ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব পাৰিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ ছিকিং এ ডাইনামিক এণ্ড এক্সপেৰিয়েঞ্চ চেলছ এণ্ড বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ উইথ ষ্ট্ৰং কমিউনিকেশ্যন স্কিলছ টু জইন আৱাৰ টিম MNC। আইডিয়েল কেণ্ডিডেট মাষ্ট বি BTech উইথ মিনিমাম 3 to 4 years অফ ৰিলেভেণ্ট এক্সপেৰিয়েঞ্চ ইন দ্য ফিল্ড অফ চিভিল, জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিং, হিল ৰোড, বৰ্ডাৰ ৰুটছ, হাইৱেজ, ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ। ইলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নম্বৰ দিয়া হৈছে, অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 13 নম্বৰ এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ফিমেল কেণ্ডিডেটছ হেভিং BSc নাৰ্ছিং ডিগ্ৰী উইথ 1 year টিচিং এক্সপিৰিয়েঞ্চ ফৰ এপইণ্টমেণ্ট অফ টিউটৰ্ছ টু টিচ GNM ষ্টুডেণ্টছ। মান্থলি চেলাৰী দিয়া হ'ব জবটোৰ বাবে 20,000 পাৰ মান্থ উইথ অ'ন একমেণ্ডেশ্যন। অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে। জবটোৰ বিষয়ে যদি আৰু অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচিয়েল ৱেবছাইটটোত গৈ চাব পাৰিব বা মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 14 আগষ্টৰ ভিতৰত এপ্লাই কৰিব লাগিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 14 নম্বৰ জবটো নীলাচল জাতীয় বিদ্যালয়ৰ ফালৰ পৰা মুকলি হৈছে। নীলাচল জাতীয় বিদ্যালয় টিচাৰ ৱান্টেড ইংলিছ, প্ৰি প্ৰাইমেৰী, ফাইন আৰ্টছ, মেথমেটিক্স আৰু ছায়েন্সৰ টিচাৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে, 6 আগষ্টৰ ভিতৰত যোগাযোগ কৰি ল'ব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰে। নীলাচল জাতীয় বিদ্যালয়, কামাখ্যা টেম্পুল ৰোড, গুৱাহাটী 9। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।